মৰিগাঁও জিলাৰ জাগিৰোডত স্থাপন হ'বলগীয়া টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে আজি সম্পন্ন হয় ভূমি হস্তান্তৰ চুক্তি। মৰিগাঁৱৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত মুঠ 517.27 বিঘা ভূমি টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ হাতত অৰ্পণ কৰাৰ বাবে চুক্তি সম্পন্ন হয়। টাটাৰ হৈ এই চুক্তিত স্বাক্ষৰ কৰে কোম্পানীটোৰ বৰ্ডৰ সদস্য তথা মুখ্য মানৱ সম্পদ বিষয়া ৰঞ্জন বন্দ্যোপাধ্যায়ে। মৰিগাঁও জিলা প্ৰশাসনৰ হৈ উপস্থিত থাকে জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। চুক্তিখন সম্পন্ন কৰে উপপঞ্জীয়ক নম্ৰতা সাহুৱে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সদৰি কৰা অনুসৰি 2026 চনৰ ভিতৰতে টাটাই ক্ষুদ্ৰ তথা সীমিত পৰিসৰত হ'লেও এই প্ৰকল্পত উৎপাদন আৰম্ভ কৰিব। আজিৰ এই চুক্তি স্বাক্ষৰৰ সময়ত টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেডৰ সহকাৰী উপাধ্যক্ষ কনিনিকা ঠাকুৰ, কাৰ্যবাহী অমূল্যা হুইলগাৰ্ল, আইনী কাৰ্যবাহী নিধিয়া জয় ৰামনকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ বাবে ব্যয় হ'ব 27,000 কোটি টকা। মৰিগাঁৱৰ আমাৰ জিলাখনৰ বাবে নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বাবে এটা অত্যন্ত ঐতিহাসিক এটা দিন। আজি আমাৰ মাটিৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণেৰে গোটেইখিনি কথা আখৰে আখৰে পালন হৈছে। আৰু আজিৰ এই দিনটোত 527.17 বিঘা মাটি আমি তেওঁলোকৰ নামত আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ। আৰু ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে টাটাৰ তৰফৰ পৰা, তেওঁলোকৰ গোটেই টীমটো আহিছে। টীমটো আহি আমাৰ যোনখিনি অফিচিয়েল যোনখিনি ফৰ্মেলিটিজ আছিলে গোটেইখিনি পূৰা কৰা হৈছে। আৰু ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিব। আৰু মই তেওঁলোকক আমাৰ জিলা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।